ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ গণিত কিতাপৰ যিটো 4 নম্বৰ পাঠ আছে পৃষ্ঠা নং 55 পৃষ্ঠাত আছে তোমালোকৰ পাঠটোৰ আছে যোগ ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম ৰীমা দেউতাকৰ মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে এইবাৰ গৰমৰ বন্ধত তেওঁ দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাম বুলি থিৰাং কৰিলে তেওঁ দেউতাকৰ লগত ঘৰতে বহি মোবাইল এপৰ জৰিয়তে বিভিন্ন ৰেলগাড়ী শ্ৰেণী অনুযায়ী ভাড়াৰ নিৰিখসমূহ চাবলৈ ধৰিলে তেওঁলোকে ৰেলগাড়ী চাইছে ৰেলগাড়ী ভাড়াসমূহ চাইছে ৰেলগাড়ীৰ নাম ইয়াত লিখিছে ব্ৰহ্মপুত্ৰ মেইল বিবেক এক্সপ্ৰেছ ৰাজধানী এক্সপ্ৰেছ মানস ৰাইনো যাত্ৰীবাহী এইবোৰ ৰেলৰ নাম ইয়াৰ শ্ৰেণীৰ নাম দিয়া আছে সাধাৰণ শ্ৰেণী ব্ৰহ্মপুত্ৰ মেইলত কিমান দাম আছে 70 টকা তাৰপিছত শয়নযান শ্ৰেণী মানে এইটো স্লিপাৰ ক্লাছ ইয়াত হৈ যাব পাৰে ইয়াত 145 টকা ইয়াত সাধাৰণ শ্ৰেণীতকৈ ইয়াৰ দামটো বেছি হ'ব ইয়াত আছে এচি বাতানুকূলিত তৃতীয় শ্ৰেণী যাত্ৰী তৃতীয় শ্ৰেণী ইয়াত এচি আছে গতিকে ইয়াতকৈ ইয়াত দাম বেছি হৈছে 145 টকাতকৈ ইয়াত 505 টকা হৈছে ইয়াত তেনেকৈ 710 টকা একেখন ৰেলগাড়ীতে বেলেগ বেলেগ শ্ৰেণী অনুযায়ী ভাড়াবোৰ বেলেগ বেলেগ ইয়াত 70 টকা 145 টকা 505 টকা 710 টকা বিবেক এক্সপ্ৰেছত 90 টকা ইয়াত স্লিপাৰ ক্লাছত 175 আৰু এইটো 555 টকা আৰু এচি থ্ৰী টায়াৰত ইয়াত 760 টকা ৰাজধানী এক্সপ্ৰেছত ইয়াত অকল এচি থ্ৰী টায়াৰ আছে 930 টকা ৰাজধানী এক্সপ্ৰেছত সাধাৰণ শ্ৰেণী ইয়াত পইচা নাই ইয়াত নাই তাৰপিছত আৰু এচি থ্ৰী টায়াৰত আছে 1250 টকা মানস ৰাইনো যাত্ৰীবাহী ইয়াত অকল পেচেঞ্জাৰ এখন ইয়াত সাধাৰণ শ্ৰেণীত কিমান টকা আছে 40 টকা এতিয়া ইয়াত দিছে আমাক প্ৰথমতে তালিকাখন চাই উত্তৰ দিওঁ আহা মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীখনত যাত্ৰা কৰিবৰ বাবে ৰীমাহাতে একে শ্ৰেণীৰ দুটা টিকট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা দিব লাগিব এখন মানস ৰাইনো যাত্ৰীবাহী বাছ ৰেলগাড়ী ইয়াত অকল এটা শ্ৰেণী আছে অকল আৰু সেই শ্ৰেণীটোৰ দাম কিমান 40 টকা গতিকে তেওঁলোকে টিকেট দুটা কিনিব দুটা কিনিলে কিমান হ'ব আমি 40 আৰু 40টো যোগ কৰিম 40 আৰু 40 যোগ কৰিম কিমান হ'ব 80 টকা হ'ব তাৰমানে আমি ইয়াত কিমান লিখিম ইয়াত লিখিম আমি 80 টকা লিখিলোঁ তাৰপিছত কৈছে ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ টিকেট দুটা কিনিবলৈ ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে 100 টকা দিলে দুইটা টিকেট কিনিবলৈ তেওঁৰ হাতত আৰু কিমান টকা দিব লাগিব এতিয়া ব্ৰহ্মপুত্ৰ মেইল এখন ব্ৰহ্মপুত্ৰ মেইল সাধাৰণ শ্ৰেণীৰ টিকেটৰ এইটো সাধাৰণ শ্ৰেণী টিকেটৰ দাম কিমান আছে 70 টকা দুটা টিকেটৰ দাম কিমান হ'ব আমি যদি 70 আৰু 70 যোগ কৰোঁ 70 আৰু 70 যোগ কৰিলে কিমান হ'ব 140 টকা হ'ব কিন্তু দেউতাকে তাইক কিমান দিছিলে 100 টকা দিছিলে গতিকে 140 টকাৰ পৰা আমি 100 টকাটো বিয়োগ কৰিম 040 মানে আৰু 40 টকা তাইক লাগিব গতিকে দুটা টিকেট কিনিবলৈ তেওঁৰ কিমান টকা দিব লাগিব আৰু 40 টকা দিব লাগিব গতিকে ইয়াত আমি 40 লিখিম শয়নযান শ্ৰেণীত যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুখন ৰেলগাড়ীয়ে যাব পাৰি শয়নযান শ্ৰেণী মানে স্লিপাৰ ক্লাছ আমি চাওঁ এইটো শয়নযান শ্ৰেণী দুখন ৰেলগাড়ী আছে এখন হ'ল ব্ৰহ্মপুত্ৰ মেইল এখন হ'ল বিবেক এক্সপ্ৰেছ গতিকে আমি ইয়াত লিখিব লাগিব ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছ আৰু কোনখন ৰেলগাড়ীৰ টিকেটৰ দাম কম ইয়াত কোনটো দাম কম 145টো কম সেই হ'ল ব্ৰহ্মপুত্ৰ মেইল আমি ইয়াত লিখিব লাগিব ব্ৰহ্মপুত্ৰ মেইল এতিয়া আমি ইয়াত দুখন ট্ৰেইনৰ নাম লিখিছোঁ ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছ আৰু কোনখন ৰেলগাড়ীৰ দাম কম কৈছে সেইখন হ'ল ব্ৰহ্মপুত্ৰ মেইল আমাক কৈছে ইয়াত ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা টিকটৰ মুঠ দাম কিমান শয়নযান শ্ৰেণী এটা এখন ব্ৰহ্মপুত্ৰ মেইল আমি আকৌ চাওঁ ব্ৰহ্মপুত্ৰ মেইল এইটো শয়নযান শ্ৰেণীৰ এটা টিকটৰ দাম কিমান 145 টকা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণী কিমান দাম 505 টকা গতিকে আমি 145 টকা আৰু 505 টকা যোগ কৰিম ইয়াত আমি যোগ কৰিম 145 টকা আৰু 505 টকা যোগ কৰিম পাছে পাছে 10 0 1 ইয়াত একটো ইয়াত যাব 1 দটো 4 কে 5 6 কিমান টকা হ'ব 650 টকা গতিকে আমি ইয়াত পাতিব লাগিব 650 টকা তাৰপিছত কৈছে বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা আৰু শয়নযান শ্ৰেণীৰ এটা টিকেটৰ মুঠ দাম বিবেক এক্সপ্ৰেছ চাওঁ আমি আকৌ বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা টিকেটৰ দাম 90 টকা আৰু শয়নযান শ্ৰেণীৰ এটা টিকেটৰ দাম 175 টকা দুইটা আমি যোগ কৰিম 175 আৰু 90 যোগ কৰিম 175 আৰু 90 যোগ কৰিম 5 7 16 6 1 1 1 2 265 টকা গতিকে আমি ইয়াত পাতিম 265 টকা তাৰপিছত কৈছে
ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ দুটা টিকেটৰ মুঠ দাম এতিয়া তৃতীয় শ্ৰেণী বাতানুকূলিত তৃতীয় শ্ৰেণী এখনৰ ৰাজধানী এক্সপ্ৰেছ বাতানুকূলিত তৃতীয় শ্ৰেণী হ'ল 930 টকা গতিকে দুটা টিকেটৰ দাম কৈছে আমাক গতিকে দুটা টিকেটৰ দাম বুলি ক'লে আমি কি কৰিব লাগিব 930 দুটা যোগ কৰিলেও হ'ব বা পূৰণ কৰিলেও হ'ব 930 আমি দুটা টিকেটৰ দাম যোগ কৰি দিছোঁ এতিয়া 0 3 নে 6 9 নে 18 1860 টকা আমি ইয়াত লিখিম 1860 টকা বা তোমালোকে এইটো 930ৰ লগত দুইটো আমি পূৰণ কৰি দিলে ওলাব 930ৰ লগত তোমালোকে যদি দুইটো পূৰণ কৰে এতিয়াও ওলাব 1860 টকাই ওলাব 2 লগত 0 পূৰণ কৰিলে 0 2 3 গুণ 6 2 9 গুণ 18 এনেকৈ ওলাব ৰীমাই দেউতাকৰ লগত গুৱাহাটীত থকা পেহীয়েকৰ ঘৰলৈ আহিল পেহীয়েকৰ ঘৰৰ নিহাৰ তেওঁৰ সমবয়সীয়া নিহাৰেও মোমায়েকক আৰু ৰীমাক লগ পাই অতি আনন্দিত হ'ল 5 দিনত তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গ'ল তেওঁলোকে চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গৈছে এতিয়া উদ্যানৰ প্ৰৱেশ মাচুলৰ তালিকাখন চাওঁ আহা এতিয়া যেতিয়া আমি উদ্যানত প্ৰৱেশ কৰিম তাৰ কাৰণে পইচা ল'ব এতিয়া প্ৰাপ্তবয়স্ক ডাঙৰ মানুহৰ কাৰণে 30 টকা আৰু বিদেশী পৰ্যটকৰ কাৰণে 100 টকা 3 বছৰৰ পৰা 12 বছৰলৈ শিশুৰ কাৰণে 10 টকা আৰু বিদেশী মানুহৰ কাৰণে পৰ্যটকৰ কাৰণে 30 টকা শিশুৰ কাৰণে কিমান টকা 3 বছৰৰ শিশুৰ কাৰণে বিনামূলীয়া এতিয়া ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিবলৈ ৰীমাহঁতৰ কিমান টকা খৰচ হ'ব চাওঁ আহা ৰীমাৰ বাবে 10 টকা ৰীমাৰ কাৰণে কেই টকা বুলি কৈছে 10 টকা নিহাৰৰ বাবে 10 টকা আৰু দেউতাকৰ বাবে 30 টকা মুঠ কিমান টকা খৰচ হ'ল আমি সংখ্যাৰ সহায়ত গণনা কৰোঁ আহা ৰীমাৰ বাবে 10 টকা গৈছে গতিকে আমি 0ৰ পৰা 10লৈ গ'ল এই 10 টকা গ'ল তাৰপিছত আকৌ 10 টকা নিহাৰৰ বাবে গতিকে ইয়াৰ পৰা আমি 10 হিচাপ কৰিলোঁ 20 পালোহি 20 টকা হ'ল আকৌ 30 টকা ইয়াৰ পৰা আমি হিচাপ কৰিম 20ৰ পৰা 10 20 30 কিমান পালোঁ 50 ইয়াত 50 দেখাই দিছে 10 + 10 + 30 = 50 টকা তেওঁলোকৰ খৰচ হ'ল স্থানীয় মানুহৰ সহায়ত যোগ কৰোঁ আহা এইটো একক এইটো দশক একৰ ঘৰত চব 0 আছে দশকৰ ঘৰত 1 1 2 2 3 5 50 টকা হ'ল ইয়াত কৈছে কি চিৰিয়াখানা চাই আহি তেওঁলোকে কুঁহিয়াৰৰ ৰস খালে ৰীমা আৰু নিহাৰ দুয়ো 35 টকা দৰৰ এগিলাচকৈ আৰু দেউতাকে 20 টকা দৰৰ এগিলাচ ৰস খালে তেওঁলোকে দোকানীক কিমান টকা দিলে ৰিহা আৰু নিহাৰে 35 টকা দৰৰ দুগিলাচ খাইছে গতিকে এইটো 35 টকা এইটো 35 টকা লিখিছে 3 × 5 = 35 আৰু ইয়াত লিখিছে 3 × 5 = 35 আৰু দেউতাকে খাইছিলে 20 টকা গতিকে এই 20 টকা খাইছে ইয়াত 35টো আমি কেনেকৈ ভাগ কৰিছে এইটো 3 দহ 1 দহ 2 দহ 3 দহ 3 দহ আৰু ইয়াত আছে 5 1 2 3 4 5 3 দহ 5 হ'লে 35 হ'ব আকৌ এইটো 35ৰ কাৰণেও 3 দহ 5 35 আৰু দেউতাকে কিমান খাইছিলে 20 টকা এইটো 10 দহ আৰু 20 আছে যেতিয়া আমি গোটেইকেইটা যোগ কৰিম প্ৰথমতে আমি এককৰ ঘৰকেইটা যোগ কৰি লওঁ 5 আৰু 5 এইটো এককৰ ঘৰকেইটা আছে ইয়াত তোমালোকক দেখাই দিছে এইটো দশকৰ ঘৰ এইটো এককৰ ঘৰ এতিয়া 5 আৰু 5 যোগ কৰিলে কিমান হ'ব 10 হৈ গ'ল এটা 10 হৈ গ'ল দহৰ এইটো 10 হৈ গ'ল গতিকে এইটো 10 হৈ গ'ল 5 আৰু 5 যোগ কৰিলে 10 10ৰ ইয়াত কি বহিব 0 বহিব 0টো ইয়াত বহিব একৰ ঘৰত আকৌ 1 দহটো উকলি থাকিব এইটো 10 1 দহ থাকিলে এইটো 1 দহ থাকিলে 1 দহটো ইয়াত উকলিব দহকৰ ঘৰত যাব আকৌ যেতিয়া ইয়াত দহকৰ ঘৰত ইয়াত কিমান হ'ল 1 দহ হৈ গ'ল ইয়াত 2 3 4 5 6 7 8 9 ইয়াত চাওঁ এইটো 1 দহ 2 দহ 3 দহ 4 দহ 5 দহ 6 দহ 7 দহ 8 দহ 9 দহ মুঠতে কিমান হৈ গ'ল ইয়াত 9 দহ হৈ গ'ল তাৰমানে এইটো ইয়াৰ পৰা হিচাপ কৰিছে 1 1 3 4 4 3 7 7 2 9 তেওঁলোকে মুঠতে 9 দহ মানে 90 টকা ইয়াত 9 দহ আছে চোৱা 1 2 3 4 5 6 7 8 9 ইয়াত 9টা আছে গতিকে তেওঁলোকে মুঠ 90 টকা কুঁহিয়াৰ ৰস খালে স্থানীয় মানুহৰ সহায়ত যোগ কৰোঁ আহা ইয়াত চাওঁ আমি 7 2 9 9 1 হৈ গ'ল 10 ইয়াত 10ৰ আমাৰ কোনটো বহিব 0টো বহিব 10ৰ 0টো বহিব ইয়াত যিটো 1 দহ থাকিব সেইটো আমাৰ ক'ত যোগ হ'ব এইফালে 10ৰ ঘৰটো যোগ হ'ব ইয়াত 7 2 9 9 1 কিমান হৈ গ'ল 10 হৈ গ'ল এই 10ৰ এই 0টো ইয়াৰ একৰ ঘৰত বহি থাকিলে আৰু এই যিটো 1 দহটো উকলিলে 1 দহটো যিটো উকলিলে এই 10ৰ ঘৰত যোগ হ'ব ইয়াত আমি আৰু এটা 1 দিলে আমি যোগ কৰিব লাগিব ইয়াত 1 4 5 5 3 8 8 2 হৈ যাব 10 হৈ যাব ইয়াত তেনেকৈ 7 3 10 10 পাছে 15 বহিব 15ৰ 5 উকলিব আৰু 1 দহটো ইয়াত উকলি থাকিব গতিকে 1 দহটো আমি ইয়াত দি আকৌ যোগ কৰিব লাগিব 1 4 5 5 3 8 1 9 হৈ যাব ইয়াত তেনেকৈ 2 3 5 5 4 9 হৈ গ'ল
4 একে 5 5 3 8 3 5 8 একে 9 হৈ গ'ল আজৰিৰ পৰা ৰীমা নিহাৰে কিছুমান কাৰ্ড লৈ খেলিবলৈ বহিল কিছুমান সংখ্যা কাৰ্ড আছে এইটো 1ৰ কাৰ্ড এইটো 10ৰ কাৰ্ড এইটো 1ৰ কাৰ্ড এতিয়া নিহাৰে কৈছে এই কাৰ্ডখিনিয়ে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে ৰীমাই কৈছে কি এই কাৰ্ডখিনিয়ে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে এই কৈছে কি হয় পাৰিম মোক 4খন 1ৰ কাৰ্ড দিব লাগিব যেহেতু ইয়াত 432 আছে ইয়াত আমি 17 ঘৰটো চাওঁ 1ক 10ক 17 ঘৰটো 4 আছে গতিকে আমাৰ 1ৰ কাৰ্ড কেইখন লাগিব 4খন লাগিব আছত 10কৰ ঘৰত কিমান আছে 3 আছে 1ক 10ক 10ৰ ঘৰত 3 আছে গতিকে 10ৰ কাৰ্ড কেইখন লাগিব 3খন আৰু 1ৰ কাৰ্ড ইয়াত 2খন লাগিব 1 2টা আছে গতিকে ইয়াত 1ৰ কাৰ্ড কিমান লাগিব 2খন ইয়াত দেখাই দিছে 400টো 400 যোগ 30 যোগ 2 মানে 432 হ'ব গতিকে 1ৰ কাৰ্ড 4খন লাগিব 10ৰ কাৰ্ড 3খন লাগিব আৰু 1ৰ কাৰ্ড 2খন লাগিব বঢ়িয়া ময়ো এনে এটা সংখ্যা সাজিম ধন্যবাদ ৰীমা তুমি 384 সংখ্যাটো সাজা এইটো 384 সংখ্যা সাজিছে ইয়াত চাওঁ আমি 1ক 10ক 17ৰ ঘৰত 3 আছে গতিকে 1ৰ কাৰ্ড কেইখন আছে 3খন 100 200 300 হৈ গ'ল তাৰপিছত এইটো 10কৰ ঘৰত 8 আছে মানে 8 10 8 10 হ'লে আমি 10 কেইটা লাগিব 8টা লাগিব 1 2 3 4 5 6 7 8 আৰু ইয়াত 1ৰ ঘৰত 4 আছে গতিকে 1 কেইটা লাগিব 4টা 1 2 3 4 ইয়াত দেখাই দিছে 300 যোগ 80 যোগ 4 সমান 384 আমাৰ কাৰ্ডবোৰৰ সংখ্যাবিলাকৰ যোগফল কিমান পাম চাওঁ আহা এতিয়া আনুমানিক যোগফল আমাক কৈছে এতিয়া নিহাৰ আৰু ৰীমাই কোনকেইটা সংখ্যা লৈছিলে এটা লৈছিলে 432 এটা লৈছিলে 432 আৰু আনটো লৈছিলে 384 যদি আমি আনুমানিককৈ যোগ কৰোঁ ইয়াত সঠিক হিচাপটো নহয় মানে আনুমানিক হিচাপ মানে সঠিক হিচাপটো নহয় এটা যদি আনুমানিকে হিচাপ কৰোঁ ইয়াত দেখিলোঁ আমি 4 শতক আৰু ইয়াত 3 শতক আছেই 4 3 7 শতক গতিকে আমি আৰু 1 শতক বহাই দিওঁ যেহেতু ইয়াত 3 10 আৰু 8 10 আছে 3 10 আৰু 8 10 লগ লাগিলে আমাৰ 11 10 হ'ব গতিকে আমি আৰু এটা শতক বহাই দিওঁ 4 3 7 শতক হ'ব আৰু এটা শতক বহাই দিলে কিমান হ'ব 8 শতক আমি পাতিছোঁ আনুমানিক যোগফল কিমান পাতিছোঁ 800 পাতিছোঁ তাৰমানে 8 শতক পাতিছোঁ এতিয়া প্ৰকৃত যোগফলটো কিমান হয় আমি কৰি চাম ইয়াত দেখাইছে তোমালোকৰ প্ৰকৃত যোগফল এইটো 432 400 কাৰণে 1ৰ কাৰ্ড 4টা দিছে আৰু 10ৰ কাৰ্ড 3টা 1ৰ কাৰ্ড 2টা এইটো 432 সংখ্যা 384 1ৰ কাৰ্ড 3টা 10ৰ কাৰ্ড 8টা আছে 10 ইয়াত 8টা আছে আৰু 1ৰ কাৰ্ড আছে 4টা 384 যেতিয়া যোগ কৰিছে 2 আৰু 4 যোগ কৰিলে কিমান হৈ গ'ল 6 হৈ গ'ল এতিয়া 3 10 আৰু 8 10 3 10 আৰু 8 10 লগ লাগিলে কিমান হ'ব মুঠ 11 10 হ'ব 3 10 আৰু 8 10 লগ লাগিলে কিমান হ'ব 11 10 হ'ব 11 10টো আমি 1 10টো পাতিছোঁ আৰু এই 1 10টো এই 10 10টো আমি 17ৰ ঘৰলৈ গৈছে 10 10 থাকিব 10 10টো উকলিব ইয়াত যেতিয়া 10 10 উকলিব 10 10 মানে হৈ গ'ল 100 আৰু ইয়াত যোগ হৈ যাব তেতিয়া কিমান হৈ গ'ল চাওঁ আমি ইয়াত 100 কেইটা আছিলে 1 2 3 4 5 6 7 8 মানে 8 শতক হৈ যাব ইয়াত আমি পাতিছে 1 1 4 5 5 3 8 ইয়াত তেনেকৈ আমাৰ যোগ কৰিলে দেখাই দিছে 4 8 12 2 1 10 উকলিলে গতিকে 10কৰ ঘৰলৈ 1টো গুচি গ'ল ইয়াত হ'ল 1 1 2 2 3 5 6 2 8 ইয়াতে 5 1 6 এতিয়া 4 আৰু 8 যোগ কৰিলে কিমান হৈ যাব 12 হৈ যাব 4 8 যোগ কৰিলে কিমান 12 হৈ যাব 12 আমি ইয়াত বহিম 2টো বহিম আৰু কিমান উকলিব 10 10 উকলিব 10 10 মানে হৈ গ'ল 100 এয়া 17ৰ ঘৰত আমি 1টো যোগ কৰি দিম তেতিয়া 1 শতক যোগ কৰি দিম 1 3 4 4 5 9 10ৰ ঘৰত যিটো উকলিব সেইটো 10 10 মানে 100 উকলিব ইয়াত তেনেকৈ 3 4 7 7 4 কিমান হ'ব 11 10 হ'ব 10কৰ ঘৰত ইয়াত কিমান হ'ব 11 10 11 10 মানে কি আমি ইয়াত কিমান পাতিম 11 এইটো 11 10 আমি ইয়াত 1 10টো পাতিম আৰু এই যিটো আৰু 10 এটা ইয়াত 10 1 10 মানে এইটো 1 10 নহয় 10 10 হ'ব 10 10 মানে হ'ল 100 গতিকে ইয়াত আৰু এটা 1 যোগ কৰি দিম 1 2 3 3 3 6 তেনেকৈ আমাৰ এইকেইটা হ'ব আমাৰ এইকেইটা যোগ কৰিলে হ'ব এইটো হ'ব 28 14 4 1 1 7 8 28 12 2 ইয়াত 1 3 1 2 3 3 3 6 হৈ গ'ল এইটো কৰিলে 905 হ'ব আৰু এইটো কৰিলে 903 হ'ব খালী ঠাইত উপযুক্ত সংখ্যা লিখা প্ৰথম সংখ্যাটো আছে 325 তাৰ লগত
আৰু 25 যোগ কৰি দেখাইছে যোগ কৰিলে কিমান হ'ব 350 তোমালোকে কৰি চাব পাৰা এইটো 325 সংখ্যা তাৰ লগত আকৌ 25 যোগ কৰিছে 25 যোগ কৰিলে হ'ব 350 এইটো 350টো ইয়াত লিখিছে তাৰপিছত আকৌ 350ৰ লগত 10 যোগ কৰিছে 350ৰ লগত আমি যদি 10 যোগ কৰোঁ 0 5 1 6 360 কিমান হৈ গ'ল এইটো 360টো আমি ইয়াত লিখিম আকৌ 360 লগত কিমান যোগ কৰিছে 35 আকৌ আমি ইয়াত পাতি লওঁ 360 লগত 35 যোগ কৰিছে 5 6 3 9 395 এইটো হৈ যাব 395 আকৌ 395 লগত 100 যোগ কৰিছে গতিকে চাওঁ আমি 395 লগত 100 যোগ কৰিছে 5 9 4 495 গতিকে আমি ইয়াত পাতিম 495 তাৰপিছত চাওঁ ইয়াত একো সংখ্যা দিয়া নাই ইয়াত 50 যোগ কৰিবলৈ কৈছে 50 যোগ কৰি কিমান হয় কৈছে ইয়াত তোমালোকে একো সংখ্যা দিয়া নাই কিবা এটা সংখ্যা লিখি লওঁ ধৰি লৈছোঁ আমি যেনিবা ইয়াত লিখিলোঁ 20ৰ লগত যদি 50 যোগ কৰি ইয়াত কিমান হৈ যাব 70 হৈ যাব 70 লগত আমি 75 যোগ কৰিম আকৌ এতিয়া 70 লগত 75 যোগ কৰিলে কিমান হ'ব 5 7 7 14 কিমান হৈ গ'ল 145 গতিকে আমি ইয়াত লিখিম 145 তোমালোকে ইয়াত যিকোনো সংখ্যা ধৰি ল'ব পাৰা যিহেতু ইয়াত সংখ্যা দিয়া নাই আকৌ 145ৰ লগত 125 যোগ কৰিবলৈ কৈছে গতিকে আমি 145ৰ লগত 125 যোগ কৰিছোঁ পাছে 10ৰ 0 উকলিব 1 10 উকলিলে ইয়াত 1 থাকিব 4 6 1 7 2 270 ইয়াত হৈ যাব 270 270 লগত আমি যদি 200 যোগ কৰোঁ কিমান হ'ব 470 হৈ যাব তাৰপিছত আমাক দিছে 653ৰ লগত 100 যোগ কৰিছে 653ৰ লগত 100 যোগ কৰিলে কিমান হ'ব 753 হৈ যাব ইয়াৰ লগত 50 যোগ কৰিলে কিমান হৈ যাব 753ৰ লগত যদি 50 যোগ কৰোঁ 753ৰ লগত 50 যোগ কৰিছোঁ 3 পাছে 10ৰ 0 ইয়াত 10 উকলিলে গতিকে ইয়াত এক শতকটো আমি উকলিব 7 1 8 803 হৈ যাব ইয়াত লিখিব লাগিব আমি 803 আকৌ ইয়াৰ লগত 175 যোগ কৰিব লাগিব 803 লগত 175 যোগ কৰিছোঁ 5 3 8 7 978 আমি ইয়াত লিখিম 978 লিখিম ইয়াত কৈছে ঘৰ নম্বৰটো কৈছে 700 700ৰ পিছত ইয়াত 800 হৈছে ইয়াত 900 হ'ব ইয়াত 1000 হ'ব ইয়াত 1100 হ'ব তাৰমানে ইয়াত 100 100কৈ বাঢ়ি গৈছে ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়ি গৈছে 100কৈ বাঢ়ি গৈছে আকৌ ইয়াৰ পৰা ইয়ালৈ 100 বাঢ়ি যাব 100 বাঢ়ি ইয়াত কিমান হৈ যাব 900 হৈ যাব আকৌ ইয়াৰ পৰা ইয়ালৈও 100 বাঢ়ি গৈছে 100 যোগ হৈ গৈছে চবতে যোগ হ'লে 900ৰ লগত 100 যোগ হ'লে কিমান হৈ যাব 1000 হৈ যাব ইয়াত আমি লিখিব লাগিব 1000 তাৰপিছত কৈছে ঘৰলৈ ঘূৰি আহোঁতে ৰীমাৰ দেউতাকে 210 টকাৰে 1 কিলোগ্ৰাম আপেল আৰু 185 টকাৰে 3 কিলোগ্ৰাম আম কিনিলে ফল মূল কিনোতে মুঠ কিমান খৰচ হ'ল অনুমান কৰোঁ আহা এইটো অনুমান কৰিবলৈ কৈছে 210 টকাৰে আপেল কিনিছে আৰু 185 টকাৰে আম কিনিছে এতিয়া অনুমান কৰি কৈছে কি প্ৰায় 400 টকা খৰচ হ'ল বুলি কৈছে আৰু বা ইমান তৎক্ষণাত কেনেকৈ কৰিলা এতিয়া ই কৈছে কি মই অনুমান কৰি কৈছোঁ 210ৰ নিকটৱৰ্তী শতকক 200 এতিয়া 210ৰ নিকটৱৰ্তী মানে 210ৰ ওচৰৰ শতক কোনটো আছে 210ৰ ওচৰৰ শতকটো আছে 200 আৰু 185 নিকটৱৰ্তী শতকক 200 185ৰো ওচৰৰ শতকটো আমি 200 বুলি ধৰিছোঁ তাৰমানে এইটো আছিলে প্ৰথম সংখ্যাটো কৈছিলে আমাৰ 210টোৰ এতিয়া 210 আৰু এইটো যেনিবা আমি 300 লওঁ 210ৰ ওচৰৰ সংখ্যা 210টো 200ৰ ওচৰ হ'ব নে 300ৰ ওচৰ হ'ব 210টো 200ৰ ওচৰ হ'ব তাৰপিছত পিছৰ সংখ্যাটো কৈছিলে আমাৰ 185টো আমাৰ 100ৰ ওচৰ হ'ব নে 200ৰ ওচৰ হ'ব 185টো আমাৰ 200ৰ ওচৰ হ'ব গতিকে এইটো 210ৰ নিকটৱৰ্তী শতক 200 বুলি ধৰিছে আকৌ 185ৰ নিকটৱৰ্তী শতক 200 বুলি ধৰিছে কাৰণ 185টো 200ৰ ওচৰত আছে এতিয়া দুইটা যোগ কৰিছে 200 200 কিমান হৈছে 400 গতিকে ইয়াত কৈছে কি প্ৰায় 400 টকা খৰচ হোৱা বুলি ক'ব পাৰোঁ
তলৰ সংখ্যাবোৰ নিকটৱৰ্তী শতকত অনুমানিক যোগ কৰি প্ৰকৃত যোগফলৰ সৈতে তুলনা কৰোঁ আহা। এতিয়া এই সংখ্যাবোৰ আমি নিকটৱৰ্তী শতকত আমি তুলনা কৰিম আৰু প্ৰকৃত সংখ্যাটো আমি যোগ কৰিম। ইয়াত চোৱা তোমালোকক দেখাইছে 325। 325 সংখ্যাটো কাৰ নিকটৱৰ্তী শতক কিমান হ'ব? 300 হ'ব। কাৰণ 325 সংখ্যাটো 300ৰ ওচৰত আছে, এইটো 400ৰ ওচৰত নাই। 325 সংখ্যাটো 325ৰ আগৰ নিকটৱৰ্তী শতক 300, এইটো হ'ব 325ৰ পিছত শতকৰ সংখ্যা হ'ব 400। তাৰমানে 325 সংখ্যাটো 300ৰ ওচৰত আছে, এই 400ৰ ওচৰত নাই। গতিকে 325ৰ নিকটৱৰ্তী শতক 300 হ'ব। তাৰপিছত 210টো চাওঁ, আমি 210টো চাইছিলোঁ ইয়াত, যে 210টো 200ৰ ওচৰত আছে, গতিকে 210ৰ নিকটৱৰ্তী শতক হৈ যাব 200। গতিকে 325ৰ নিকটৱৰ্তী শতক 300 পাতিছে, 210ৰ নিকটৱৰ্তী শতক 200 পাতিছে, দুইটা আমি যোগ কৰিছে, 3 × 2 = 5, 535 হৈছে। এতিয়া 535টো 500তকৈ ডাঙৰ হৈছে, গতিকে ইয়াত ডাঙৰ চিনটো দিছে। তাৰপিছত চাওঁ আমি 291। 291 সংখ্যাটো 300ৰ ওচৰত আছে নে 200ৰ ওচৰত আছে? 291 সংখ্যাটো 300ৰ ওচৰত আছে। 291 নিকটৱৰ্তী শতক হৈ যাব 300। তাৰপিছত 510 সংখ্যাটো 500ৰ ওচৰত আছে। 510 সংখ্যাটো 500ৰ ওচৰত আছে নে 600ৰ ওচৰত আছে? 510 সংখ্যাটো 500ৰ ওচৰত আছে, গতিকে এতিয়া 510ৰ নিকটৱৰ্তী শতক কিমান হ'ব? 500 হ'ব। গতিকে আমি ইয়াত পাতিম 291 নিকটৱৰ্তী শতক কিমান পাতিম? আমি ইয়াত 300 পাতিম। আকৌ 510ৰ নিকটৱৰ্তী শতক কিমান পাতিম? আমি 500 পাতিম। আমি যদি যোগ কৰোঁ 0, 1, 3 × 5 = 8, এইটো 1, 9 × 1 = 10ৰ 0, ইয়াত 10 উকলিছে, গতিকে ইয়াত আমি 1টো পাতি ল'ম, 1 × 2 = 3, 3 × 5 = 8। এতিয়া 801 হৈ গ'ল, এইটো 810 হৈ গ'ল। কোনটো ডাঙৰ হৈ গ'ল? 810টো ডাঙৰ, গতিকে আমি এইটো এনেকৈ পাতিম, 810ৰ ফালে ডাঙৰ চিন দিম, এইটো সৰু চিন দিম। তেনেকৈ 167 নিকটৱৰ্তী শতক 200 হ'ব, আৰু 233ৰ নিকটৱৰ্তী শতকো 200 হ'ব। আমি যোগ কৰোঁ 0, 0, 4, ইয়াত যদি যোগ কৰোঁ 7 × 3 = 10ৰ 0, 1, 1 10 উকলিলে, 1 × 6 = 7, 7 × 3 = 10ৰ 0, আকৌ এতিয়া 1 শতক উকলিব, 1 × 1 = 2, 2 × 2 = 4, 400, দুইটা সমান সমান পালোঁ আমি। এইটো চাওঁ আমি 375। 375টো 400ৰ ওচৰত হ'ব। 375 আমি যদি লওঁ 375 সংখ্যাটো 300ৰ ওচৰ হ'বনে 400ৰ ওচৰ হ'ব? 375 সংখ্যাটো 400ৰ ওচৰ হ'ব, গতিকে 375ৰ নিকটৱৰ্তী শতক হৈ যাব 400। 295 সংখ্যাটো 300ৰ ওচৰ হ'বনে 200ৰ ওচৰ হ'ব? 295 সংখ্যাটো 300ৰ ওচৰ হৈ যাব, গতিকে 295 নিকটৱৰ্তীটো আমি পাতিব লাগিব, 300 পাতিব লাগিব। দুটা যোগ কৰোঁ 0, 0, 7, এইটো যদি যোগ কৰোঁ 5 × 5 = 10ৰ 0, উকলিব 1 10, 1 × 7 = 8, 8 × 9 = 17, 7, আকৌ 1 শতক উকলিব, 1 × 3 = 4, 4 × 2 = 6, এইটো 670 হৈ গ'ল, 700 হৈ গ'ল, গতিকে 700টো ডাঙৰ হ'ব। মিলি আৰু ৰিয়ানে পইচা সাঁচি ভাল পায়, দুয়োজনে মুঠ মিলি কিমান টকা গোটালে চাওঁ আহা। এতিয়া এইবোৰ তেওঁলোকে টকা হিচাপ কৰিছে, এইবোৰ পইচা জমা কৰিছে। মিলি মোৰ মুঠ 1785 টকা জমা হৈছে। এই কৈছে কি যে 1785 টকা জমা হৈছে, আৰু এই কৈছে কি মোৰ 2228 টকা জমা হৈছে। দুয়োৰে পৰিমাণ হোৱা মুঠ টকাৰ পৰিমাণ চাওঁ আহা। নিকটৱৰ্তী হাজাৰলৈ পৰিৱৰ্তন কৰি মুঠ জমাধন লিখোঁ আহা। এতিয়া ইয়াত কিমান টকা জমা হৈছে কৈছে 1785। ইয়াত জমা প্ৰথম হৈছে 1785, আৰু ইয়াত জমা হৈছে কৈছে 2228 টকা। 2228 টকা। এতিয়া 1785 ইয়াত কৈছে কি নিকটৱৰ্তী হাজাৰলৈ পৰিৱৰ্তন কৰি মুঠ জমাধন লিখোঁ আহা। এতিয়া ইয়াৰ নিকটৱৰ্তী যদি হাজাৰ হ'ব, এইটো 1785টো ইয়াৰ নিকটৱৰ্তী হাজাৰ হৈ যাব 2000 হ'ব।
তাৰপিছত আকৌ 2228 ইয়াৰো নিকটৱৰ্তী হাজাৰ হৈ যাব 2000। এতিয়া দুটা যদি আমি যোগ কৰোঁ 0004 কিমান হৈ যাব 4000 হ'ব। তেওঁলোকে মুঠ আনুমানিক কিমান জমা হৈছে 4000। গতিকে আমি ইয়াত লিখিম নিকটৱৰ্তী হাজাৰলৈ পৰিৱৰ্তন কৰি মুঠ জমা ধন লিখোঁ হা। ইয়াত আমি 4000 লিখিম। মিলি আৰু ৰিয়ানৰ মুঠ কিমান জমা টকা খৰচ হ'ল চাওঁ আহা। ইয়াত দিছে 1785 আৰু 2228। এতিয়া 1785 1000 বুলি ক'লে 1000 এটা, এতিয়া 700 বুলি কৈছে। 700 বুলি ক'লে 100 কেইটা লাগিব আমাক 7টা লাগিব। 1 2 3 4 5 6 7। তাৰপিছত দহকৰ ঘৰত কিমান আছে 8। গতিকে ইয়াত 10 কেইটা পাতিছে 8টা। 1 2 3 4 5 6 7 8। ইয়াত একৰ ঘৰত আছে 5। গতিকে ইয়াত 5টা আছে। 1 2 3 4 5। তেনেকৈ 2228 ইয়াত হাজাৰৰ ঘৰত 2 আছে। গতিকে ইয়াত 1000 দুটা পাতিছে। ইয়াত শতকৰ ঘৰত 2 শতক আছে। গতিকে ইয়াত 100 দুটা পাতিছে। দহকৰ ঘৰতো 2 আছে। গতিকে 10 দুটা পাতিছে। এককৰ ঘৰত 8 আছে। গতিকে 1 কেইটা পাতিছে 8টা। এই 8টা পাতিছে। যেতিয়া আমি যোগ কৰিম এতিয়া 5 10 5 1 আৰু 8 1 দুটা যোগ কৰিলে কিমান 13। এই 5 আৰু 5 পাছে পাছে 10। গতিকে 10 3 কিমান হ'ব 13। গতিকে ইয়াত 3টো থাকিলে, এই 3টো থাকিলে। ইয়াত দহকৰ ঘৰটো 10টো আমি ইয়াত ক'ত গুচি গ'ল, ইয়াত দহকৰ ঘৰলৈ গুচি গ'ল। এই 5টা যেতিয়া হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 ইয়াত 10 হৈ গ'ল। এটা 10 দহকৰ ঘৰলৈ গুচি গ'ল। গতিকে ইয়াত এটা 10 বেছিকৈ দেখাইছে। এতিয়া 10 কেইটা হ'ল চাওঁ আমি 1 2 3 4 5 6 7 8 9 10 11। 11টা 10 হৈ গ'ল। গতিকে এই 10টা 10 কিমান হৈ গ'ল 100। যিটো আমাক আঁচ দিয়া দেখাইছে এই 10টা 10 হৈ গ'ল 100। গতিকে ইয়াত 100টা ইয়াত বাঢ়ি গৈছে। আৰু এটা 10 ইয়াত কি হ'ল 10 হিচাপে ৰৈ গ'ল। ইয়াত 10টা 10 ইয়াত 100 হিচাপে গুচি গ'ল। 100 কেইটা হৈ গ'ল ইয়াত 1 2 3 4 5 6 7 8 9 10। ইয়াত 110টা হৈ গ'ল। 110টা মানে কিমান এই গোটেইটো ঘৰৰ ভিতৰত ভৰাই দিছে। তাৰমানে 1000টা বাঢ়ি গৈছে। ইয়াত আমি 0 শ হৈ যাব। ইয়াত শ ঘৰত কিমান হৈ যাব 0। গতিকে ইয়াত 1000 কেইটা হৈছে চাওঁ 1 2 3 4টা। গতিকে ইয়াত 4টা হাজাৰ 1 2 3 4 মানে 4000। 4000 গতিকে 4013। গতিকে যোগ কৰিছে কিমান হয় 4013। ইয়াতে যোগ কৰি দেখাইছে। এইটো যোগ কৰিলে কিমান হয় 4013। ইয়াত তেনেকৈ যোগ কৰি দেখাইছে। 5 আৰু 6 যোগ কৰিলে 11 হ'ব। 11ৰ 1টো ইয়াত বহিব আৰু 10টো ইয়াত দহকৰ ঘৰত গুচি যাব। গতিকে 1 10 ইয়াত গুচি গ'ল। একেছে 5 5 8 13। 13 3টো ইয়াত বহিব। এতিয়া 1 শতকটো ইয়াত উকলিব। গতিকে 1টো ইয়াত যোগ কৰিছে। 1 1 2 2 3 5। ইয়াত যিটো উকলা নাই গতিকে 6 2 8 হৈছে। তেনেকৈ এইকেইটা যোগ কৰিলেও এইটো হ'ব 8 আৰু 2 যোগ কৰিলে 10 হ'ব। 10ৰ 0 ইয়াত বহিব আৰু 1 10টো ইয়াত যাব। 1 7 8 8 1 9 বহিলে। ইয়াত 7 3 10ৰ 0 আকৌ ইয়াত 1 শতক। এতিয়া ইয়াত যিটো উকলিব সেইটো 1000 হ'ব। 1000 ঘৰত 1টো গুচি যাব আমাৰ। 1000 ইয়াত যোগ হ'ব। 1 2 3 3 4 7। তেনেকৈ এইকেইটা যোগ কৰিলেও আমাৰ উত্তৰটো এইটো হ'ব 6050। এইকেইটা যোগ কৰিলে এইটো হ'ব আমাৰ 3 4 7 8 7 15 5। ইয়াত 1 শতক উকলিলে। 1 শতকটো আমি ইয়াত যোগ হ'ব। 1 9 10 10 3 13 3। ইয়াত 1000 উকলিব। 1000টো ইয়াত যোগ হ'ব। 1 4 5 5 3 8। এইকেইটা আমাৰ যোগ কৰিলে হ'ব 7 5 12 12 2টো ইয়াত বহিব। 1 10টো আমি ইয়াত যোগ হ'ব। 1 3 4 4 8 12 2 আকৌ 1 ইয়াত শতকো ক'ব। গতিকে শতকটো ইয়াত যোগ হ'ল। 1 9 10ৰ 0 এতিয়া 1000 উকলিব। এতিয়া 1 5 6 1 7। এইটো যোগ কৰিলে উত্তৰটো এইটো হ'ব। এইটো যোগ কৰিলে এইটো হ'ব। তাৰপিছত আমাক দিছে সোণতলীৰ ৰূপজ্যোতি সংঘই সেই গাঁৱতে থকা অনাথ আশ্ৰম এখনত বছৰি 3বাৰকৈ আৰ্থিক সাহায্য আগবঢ়ায়। 2025 বৰ্ষত আগবঢ়োৱা সাহায্য তালিকা তলত দিয়া ধৰণৰ। জানুৱাৰী মাহত ইমান টকা দিলে 2750 টকা। জুন মাহত দিলে 3775 টকা। অক্টোবৰ মাহত দিলে 1632 টকা। এতিয়া ইয়াত কৈছে কি গোটেই বছৰটো মুঠ কিমান টকা সাহায্য আগবঢ়ালে চাওঁ আহা। আমি গোটেইকেইটা আমি যোগ কৰিব লাগিব 2750 3575 আৰু 1632। যদি আমি গোটেইকেইটা যোগ কৰোঁ ইয়াত 052 গতিকে 7 হৈ যাব। 5 7 12 12 3 কিমান হৈ যাব 15।
15 আমি 5টো ইয়াত পাতিব লাগিব 15 যিহেতু ইয়াত 10 10টো মানে ইয়াত 1 শতক ইয়াত উকলিলে একে হাতে 8 8 পাছে 13 13 6 কিমান হৈ যাব 19 হৈ যাব 19 আমি আকৌ 1টো ইয়াত 9টো ইয়াত পাতিম আকৌ ইয়াত হাজাৰৰ ঘৰত আমি 1000 উকলিলে 1 2 3 3 3 6 1 7 7957 টকা হ'ব গতিকে আমি ইয়াত পাতিম 7957 টকা ইয়াত কৈছে কি আমাক নিকটৱৰ্তী হাজাৰলৈ পৰিৱৰ্তন কৰি মুঠ সাহায্য লিখোঁ আহা এতিয়া আমি মুঠ সাহায্যটো কিমান পালোঁ 7957 7957 ইয়াৰ নিকটৱৰ্তী হাজাৰ কোনটো হ'ব 7957টো নিকটৱৰ্তী হাজাৰ হ'ব 8000 হৈ যাব 8000 হ'ব গতিকে আমি ইয়াত লিখিম 8000 ইয়াত কৈছে কি হাজাৰৰ ঘৰত আমি হিচাপ কৰি দেখাইছে আমাক 2750 ইয়াত যোগ কৰি দেখাইছে 2750 গোটেইকেইটা এটা যোগ কৰি ইয়াত মুঠ উত্তৰটো পাইছে আমাক 7957 এই 7957টো ইয়াত দেখাই দিছে তোমালোকে ইয়াত যোগটো ইয়াত দেখাই দিছে তোমালোকক যোগ কৰোঁ আহা এনে যোগ কৰি দেখাইছে 1 2 3 3 7 4 7 11 11 পাছে 16 6 ইয়াত 1 শতক উকলিলে গতিকে ইয়াত যোগ কৰিছে 1টো 1 2 3 3 পাছে 8 8 3 11 ইয়াত 1টো বহিলে আৰু 1000টো ইয়াত উকলিলে 1 3 4 4 1 5 ইয়াত তেনেকৈ চাওঁ 1 3 4 4 পাছে হৈ যাব 9 8 3 11 11 6 17 গতিকে ইয়াত 7টো বহিব আৰু 1 শতকটো ইয়াত উকলিব 1 4 5 5 4 9 হৈ গ'ল আৰু ইয়াত 2 হৈ যাব ইয়াত চাওঁ আমি 8 7 15 15 3 18 8 1 10 উকলিলে গতিকে 10টো ইয়াত 1টো 1 10 ইয়াত যোগ হ'ব 1 পাছে 6 6 8 14 4 ইয়াত 1 শতক উকলিব 1 যোগ হ'ব এইটো 1 শতক উকলিছে 1 7 8 আৰু ইয়াত 4 হৈ গ'ল ইয়াত তেনেকৈ চাওঁ 5 আৰু 7 যোগ কৰিলে 12 12 2 বহিব 1 10টো ইয়াত উকলিলে 1 8 9 9 13 13 8 21 1 ইয়াত 2 শতক উকলিলে 2 2 4 4 3 7 আৰু ইয়াত 8 বহিলে তেনেকৈ যদি আমি এইকেইটা কৰোঁ 8 1 9 ইয়াত 9 বহিলে 9 9 18 8 ইয়াত যিটো উকলিব 1 শতক উকলিব গতিকে এই শতৰ ঘৰত 1টো যোগ হ'ব 8 1 9 আৰু ইয়াত 9 হৈ যাব ইয়াত চাওঁ আমি 1 2 3 3 6 9 হৈ গ'ল 6 1 7 7 2 9 5 3 8 4 2 6 হৈ গ'ল ইয়াত দেখাইছে আমাক শুদ্ধ উত্তৰটো বাছি উলিওৱা 5281 2673 আৰু 1256 প্ৰথমতে আমি একৰ ঘৰকেইটা যোগ কৰিম ইয়াত 1 3 আৰু 6 1 3 4 4 6 10 10ৰ ইয়াত কি বহিব 0 বহিব আমি যোগ কৰোঁ 1 3 4 4 6 10ৰ 0 ইয়াত 1 10 উকলিলে 1 8 9 9 7 16 16 পাছে 21ৰ 1 ইয়াত 2 শতক উকলিলে 2 2 4 4 6 10 10 2 12 2 ইয়াত 1000 উকলিলে 1 পাছে 6 6 2 8 1 9 9210 ইয়াত কোনটো শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব 9210 তাৰপিছতে চাওঁ আমি 2783 7 802 এতিয়া আমি একৰ ঘৰৰ পৰা একৰ ঘৰত আমি এনেকৈ বহাব লাগিব 2783 7টো একৰ ঘৰত বহিব আৰু 802 3 7 10 10 2 12 2 উকলিব 1 10টো উকলিলে আমাৰ 8 1 9 9 লগত 0 যোগ কৰিলে 9 হ'ব 7 8 15 5 ইয়াত 1000 উকলিব 1 2 3 3592 গতিকে চাওঁ আমি ইয়াত ক'ত আছে 3592 ইয়াত বি নম্বৰটো শুদ্ধ